ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ কবলত কলিয়াবৰৰ চুলুং অঞ্চল বিগত 3 মাহে ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াত পৰিছে কলিয়াভোমোৰা দলঙৰ দক্ষিণ পাৰ অঞ্চল 3 মাহে অঞ্চলটোত গৰাখহনীয়া চলি আছে যদিও বিগত কেইবাদিন ধৰি বাঢ়িছে ইয়াৰ প্ৰবলতা বিগত 3 মাহত প্ৰায় 1 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীখন সোমাই আহিছে দক্ষিণলৈ স্থানীয় ৰাইজে চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰা আৰু বনভোজস্থলীৰ মাটি চপৰা খহি যা কৈছে ব্ৰহ্মপুত্ৰৰ বুকুত কলিয়াভোমোৰা দলঙৰ প্ৰতিও আহিছে এতিয়া ভাবুকি কলিয়াভোমোৰা দলঙৰ দক্ষিণৰ শেষৰটো খুঁটালৈ মাত্ৰ কিছু মিটাৰ মানহে বাকী ৰৈছেগৈ জলসম্পদ বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা এই পৰ্যন্ত গ্ৰহণ কৰা পৰিলক্ষিত নোহোৱাকলৈ শংকিত হৈ পৰিছে স্থানীয় জনসাধাৰণ গৰাখহনীয়া ৰোধৰ বাবে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগ আৰু ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছে স্থানীয় ৰাইজে আমাৰ ইয়াতে গৰাখহনীয়া বহু জায়গা লৈ গ'ল এই নদীয়ে কালি পৰহিৰ পৰা ভাঙি প্ৰায় 1 কিলোমিটাৰ হ'ব 1 কিলোমিটাৰ জায়গা ভাঙি দিলে আমাৰ পৰহি আজি 3 মাহলৈ ভাঙি আছে কিন্তু এতিয়া বেছিকৈ ভাঙি আছে কলিয়াভোমোৰা দলঙৰ তলত গাইডবানৰ উত্তৰ চাইডে যেনেকে ভাঙি আছে গৰাখহনীয়া হৈ আছে কলিয়াভোমোৰা ব্ৰিজৰ কিবা ক্ষতি হ'ব বুলি ভাবে নেকি দেখা হিচাপতো ক্ষতি হ'ব বুলি আমি ভাবি আছোঁ আজি ধৰকচোন ইয়াতে কেইটাৰ 10টাৰ মাটি আছে মাত্ৰ 10টাৰো নাই আৰু ভাঙি আছে আমি যে দলঙৰ ক্ষতি হ'ব বুলি আমি ভাবি আছোঁ চৰকাৰলৈ কিবা অনুৰোধ থাকিব নেকি অনুৰোধ আছে যদি চৰকাৰে আমাক মৰম কৰি দয়া কৰি এইটো গৰাখহনীয়া ঘূৰাই দিয়ে এইটো ভাল পাওঁ আমি এতিয়াও দেখা গৈছে বেছিকৈ খহি আছে হয় মানে আমাৰ নদীৰ দলঙৰ তলত একদম ভাঙি খান্দি দিছে একদম খান্দি দিছে এতিয়া মাথাবাৰীলৈ পাই যাব গৰা খহি আছে প্ৰায় 3 মাহ ধৰি হ্যাঁ 3 মাহ ধৰি খহি আছে কিমানখিনি খহিছে ওলা কিজানি 1 ফালংকৰ বেছি হ'ব মানে বহুত যা গৈছে হয় একেদাৰটো বেছি খহিছে হয় এতিয়া বেছি হৈছে এইটো আগতে খহি আছে না এই বছৰে খহিছে আগতে খহিছে আগতে কলে এই বছৰে অলপ বেছি খহিছে হয় এই বছৰত বেছি খহিছে আপোনাৰ ঘৰ ইয়াতে হয় ইয়াতে আমাৰ ইয়াতে আপোনাৰ যেহেতু ইয়াতে গৰু ছাগলীটো ইয়াতে মানুহে হ্যাঁ গৰু ছাগলী ইয়াতে ৰাখো এইটো ভাঙি দিলে আমাৰ গৰু ছাগলী ৰাখা একদম দিগদাৰী হৈ যাব একদম দিগদাৰী হৈ যাব ইয়াত আপোনাৰ বছৰৰ যেটা জানুৱাৰী মাহ আহে ইয়াতো পিকনিক খাবৰ কাৰণে বহু জায়গা কিমান মানুহ আহি থাকে আৰু ক'বলৈ নাই পিকনিক খাবলৈ খালি জানুৱাৰী নহয় সারা বছৰ মাহলৈ আহি থাকে মানুহ আহি থাকে ডেইলি আহি থাকে মানুহ গৰা যিটোৰ ওপৰত মানে গৰা খহি আছে গৰা যি খহাই দিয়ে এতিয়া ক'ত আহিব পিকনিক খোৱা মানুহ নাই জাগা নাই সেইটোতো হ'ব ৰাইজৰ এনেকুৱা অসুবিধা হৈছে আৰু এইটো ক'বলৈ নাই দলঙলৈ ভাবুকি আহিব নেকি সেইটোতো ক'ব নোৱাৰি এতিয়া যে কেনেকৈ ভাঙি আছে সেইটোতো মই ভাবিছোঁ যে গেটবানটো পাবই হ্যাঁ যেনেকৈ ভাঙি আছে চৰকাৰেতো এতিয়া চৰকাৰে চাব লাগে এইটো চৰকাৰে চাব লাগে চৰকাৰে যে নাচায় কোনে চাব কোনে চাব এতিয়া চৰকাৰলৈ এতিয়া যে চৰকাৰে নাচায় পাব্লিকে যিমান ডাঙৰি হওক চালে কোনো লাভ নাই কিন্তু আমি অনুৰোধ ৰাখিলোঁ চৰকাৰে যেটো চায় হ্যাঁ আজিকালি দিনের ভিতরে যে খবরটো লয় সরকারে এটাই আমার কথা কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন
সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ।